হেল্ল' এভৰিবডি। আজি এটা গানৰ ডিছকাশ্যন কৰিম। তাৰ আগতে এই গানটো অলপ গাই লওঁ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান মনত হিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰে দেহত কুটি পোৱা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এনাৰো সঁচা মোৰ বহু দিনৰে আপোন। নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। এই যে মই গানটো গালোঁ, ফেমাছ গান, আমি আটাই জানো। ফেমাছ গান, জুবিন গাৰ্গৰ ফেমাছ গান, যিটো নেকি এটা বৰ্তমান প্ৰাৰ্থনা গান হৈ গ'ল। এই গানটো বহুতে গাই আছে, বেংগলীত গাইছে, বহুতে গাই আছে। কিন্তু এই গানটোৰ গোৱাৰ যিটো কথা অলপ জাষ্ট শ্বেয়াৰ কৰোঁ আপোনালোকৰ মাজত, যিটো মই এক্সপাৰ্ট নহয় ডিছকাশ্যন কৰিবৰ কাৰণে, তথাপি অলপ জাষ্ট শ্বেয়াৰ কৰোঁ। আপোনালোকে মন্তব্য কেনেকৈ কি কৰে মই নাজানো। এই গানটোৰ যিটো প্ৰথম ছোৱালী যিটো হামিং, এই হামিং দিয়া ছোৱালীজনী গায়িকাজনী কোন সেইটো আপোনালোকে অলপ জনাবচোন। এই ইমান ধুনীয়া হামিং এই গানটো দিছে। উই ৱান্ট টু ন' দ্য ছিংগাৰ, নেম অফ দ্য ছিংগাৰ যিজনে হামিংটো দিছিলে, ইমান বিখ্যাত গানৰ হামিং। এই হামিং সম্পৰ্কত এটা কথা ক'বলৈ ওলাইছোঁ যে আমাৰ বহুতে এই গানটো গাইছে, কিন্তু এই হামিংটো নিদিয়ে। তেতিয়া জুবিন গাৰ্গৰ এই ফেমাছ গানটো ইনকমপ্লিট হয় বুলি মই ভাবোঁ, আৰু ইট ইজ নট এ প্ৰপাৰ ওৱান। ছেকেণ্ডলি, কিছুমানে হামিং দিয়ে, ইট ইজ নট অলছ' প্ৰপাৰ ওৱান। আৰু এটা কথা, কিছুমানে গানটো জুবিনৰ স্কেলত গাব নোৱাৰে, ডেফিনেটলি তেওঁ কম স্কেলতে গাব। কিন্তু যেতিয়া গানটো গোৱা হয়, যিবিলাক কিছুমান কাষ্টমাইজ মিউজিক ট্ৰেক বনাইছে, সেইবিলাক কিন্তু মিউজিক ট্ৰেকটো কিন্তু জুবিনৰ গানৰ যিটো মেইন মিউজিক ট্ৰেক, তাৰ পৰা অলপ ফাউৰি কাটি বনোৱা যেন লাগে, হুইচ ইজ নট একচেপ্টেবল। সেইটো মই ভাবোঁ, নাজানো বাকী কি কয়, মই সেইটো কথাই ক'ব ওলাইছোঁ। গতিকে এই গানটোৰ যিটো হামিংটো প্ৰপাৰ হ'ব লাগে, আৰু উইদাউট হামিং, লেডিছৰ যিটো হামিং, সেইটো হামিংটো নোগোৱালৈকে এই গানটো কমপ্লিট নহয় বুলি মই ভাবোঁ। তাৰোপৰি জুবিন গাৰ্গৰ যিটো এটা হামিং আছে, দা 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 দি দে দা দা দে 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 দা ৰি দে 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 দা দি দে দা ৰি দি দা 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 ৰি দি দি। এই যে হামিংটো মোৰতো প্ৰপাৰ হোৱা নাই, যিটো মই আই এম এজেড ওৱান, আই এম এল্ডাৰলি ওৱান, তেওঁৰ সেই ট্ৰেকটোতো মই এতিয়া গাব নোৱাৰোঁ। তথাপি এই যে হামিংটো কিন্তু প্ৰপাৰলি যিবিলাকে গায়ক গায়িকা আছে, নৱপ্ৰজন্মৰ যিবিলাক উঠি অহা আপকামিং যিবিলাক ছিংগাৰ, তেওঁলোকে হামিংটো দিবলৈ চেষ্টা কৰক। আৰু এই গানটো যেতিয়া গায়, হ'ব পাৰে ল' স্কেল, কিন্তু প্ৰপাৰ গালে ভাল হয়। আৰু এটা কথা কি, এই যে
হামিং যিটো হামিঙৰ যিজন গায়িকা সেই গায়িকাজনীৰ নাম কোন হয় মই এতিয়াও নাজানো আপোনালোকে কাইলৈ জনাই দিবচোন মই তেতিয়া ভাল পাম জাষ্ট এইখিনি শ্বৰ্ট ডিছকাশ্যন কৰিলোঁ আপোনালোকৰ শ্বেয়াৰ কৰিলোঁ আপোনালোকে কেনেকৈ কি ভাবে মই নাজানো জাষ্ট চিম্পলি আই হেভ ডিছকাছ দিছ মেটাৰ অ'কে থেংক ইউ